NSPCৰ খবৰ, সোৱণশিৰি নৈ বাঢ়নি পানীৰ খবৰ আৰু এক প্ৰকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিকোনো সময়তেই ভয়ংকৰ বিপদৰ আগজাননী ঘনীভূত হৈছে। অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ জিলাসমূহত প্ৰলয়ংকৰী বান আৰু প্ৰবল বৃষ্টিপাত। আকস্মিক বানত কেইবাখনো জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কুৰুমকুমে জিলাত পাৰ্চিপালু ৰাজহ চক্ৰত বিস্তৰ ক্ষতিসাধন। আৱাসগৃহ, বিদ্যালয় গৃহ, দলং, গীৰ্জা আদি উটুৱাই নিলে বানে। কামলে জিলাৰ কামলে নদীয়ে লৈছে সংহাৰী ৰূপ। সোৱণশিৰি নৈৰ উপনদী কামলে। 12 বছৰৰ পাছত সোৱণশিৰিত অভাৱনীয় বান পৰিস্থিতি ঘনীভূত হৈছে। এয়া সেই দৃশ্য আপোনালোকে দেখা পাইছে। সোৱণশিৰি কি পৰ্যায়ত তাণ্ডৱৰ সৃষ্টি কৰিছে। আৰু এতিয়া আটাইতকৈ ভয়ংকৰ কথাটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 9খন গেট মুকলি কৰি দিয়া হৈছে। 9খন গেট। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশৰ ধাৰাসাৰ বৰষুণৰ ফলতেই এই বানৰ সৃষ্টি হৈছে। প্ৰতি মুহূৰ্তত সোৱণশিৰিয়ে 12,057.24 ঘনমিটাৰ পানী কঢ়িয়াইছে, যিটো যোৱা 12 বছৰৰ ভিতৰত সৰ্বোচ্চ। বানক লৈ জিলা প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে। চাইৰেন বজাই নৈপৰীয়া ৰাইজক নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ আহ্বান জনাইছে। আৰু এতিয়া জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ জনতা আতংকগ্ৰস্ত হৈছে। উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হৈছে। বুবুল হাজৰিকা, ইতিমধ্যে আপুনি সকলোখিনি তথ্য সবিস্তাৰে প্ৰেৰণ কৰিছে। যোৱা 12 বছৰৰ ভিতৰত বুবুল হাজৰিকা, যোৱা 12 বছৰৰ ভিতৰত সৰ্বাধিক পানী কঢ়িয়াইছে সোৱণশিৰিয়ে। আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 9খন গেট খুলি দিয়া হৈছে। আৰু ইতিমধ্যেই আপুনি উল্লেখ কৰিছে যে প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে। বিভিন্ন ধৰণৰ সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰা হৈছে। বিশেষকৈ লখিমপুৰৰ পূব তেলাহী, ঘনচৰাই মথাউৰি, পশ্চিম তেলাহী, বধাকৰা, মুদৈবিল, নাওবৈচা, লোহিত খাবলু, কাঠৰি চাপৰি, ভীমপৰা আদি অঞ্চলসমূহ অত্যন্ত বেছি বিপদত পৰাৰ শংকা ঘনীভূত হৈছে। আৰু আমাৰ জনপ্ৰতিনিধিসকলেও সামাজিক মাধ্যম যোগে সেয়া যেন বাৰ্তা প্ৰচাৰ কৰিয়ে নিজৰ দায়িত্ব সামৰিছে, তেনেকুৱা যেন অনুভৱ হৈছে। হাজৰিকা, এই গোটেই প্ৰসংগটো কি পৰ্যায়ত এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা এই সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ ৰাইজৰ যিটো আতংকগ্ৰস্ততা কি ধৰণে প্ৰতিফলিত হৈছে, ৰাইজে কি ধৰণে সাৱধানতা অৱলম্বন কৰিছে? বুবুল হাজৰিকা। চাওক, এইটো এটা অতি পৰিতাপৰ বিষয়, কিয়নো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমৰ যে 1% লাভ নহয়, সেই কথাটো আমি আগতেই কৈ আহিছিলোঁ। সেই প্ৰকল্পটো ইতিমধ্যে 4টা ইউনিটত তাৰ পৰা বিজুলী উৎপাদন কৰি আছে। মুঠ 8টা ইউনিটত বিজুলী উৎপাদন হ'ব। 4টাৰ পৰা তেওঁলোকে ইতিমধ্যে বিজুলী উৎপাদন কৰিছে, প্ৰতিটোৰ পৰা 250 মেগাৱাটকৈ। আৰু সেই প্ৰকল্পটোত বৃহৎ ব্যয় হৈছে প্ৰায় 26,000 কোটি টকা। 26,000 কোটি টকা খৰচ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প দেশৰ উন্নয়নৰ স্বাৰ্থত তাত নিৰ্মাণ কৰা হ'ল গেৰুকামুখত। এই প্ৰকল্পটোত অসমৰ এজনো স্থায়ী তাত নিযুক্তি পোৱা নাই, এজনো যুৱকে। অথচ অসমৰ ইয়াৰ পৰা সাংঘাতিক ধৰণৰ লোকচান হ'ব, বিস্তৰ ক্ষতি হ'ব বা প্ৰতি নিশাই বাৰিষা সময়ছোৱাত উজাগৰি নিশা কটাবলগীয়া এটা সমস্যাৰ সৃষ্টি হৈছে। এতিয়া যদি আমি কওঁ যে সোৱণশিৰি নদীখন চীন সীমান্তৰ তিব্বতৰ পৰা, চীনৰ দখলত থকা তিব্বতৰ পৰা প্ৰায় 442 মাইল বৈ আহিছে আৰু অসমৰ মাজেৰে গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে। 442 মাইল বৈ আহিছে, অৰ্থাৎ 16,332 বৰ্গ কিলোমিটাৰ এই নদীখন বৈ আহিছে অৰুণাচল প্ৰদেশৰ মাজেৰে। আৰু মাজতে অৰুণাচল প্ৰদেশত কেইবাখনো উপনৈ লগ লাগিছে সোৱণশিৰি বক্ষত। ইয়াৰ ভিতৰত অন্যতম এখন নদী হৈছে কুমে, য'ত কুৰুমকুমে আজি বিস্তৰ ক্ষতি সাধন কৰিলে কুমে নদীয়ে। কুৰুমকুমে হ'ল অৰুণাচলৰ চীন সীমান্তৰ আটাইতকৈ শেষৰখন জিলা কুৰুমকুমে। সেই কুমে নদীৰ বানে আজি পাৰ্চি আৰু পাৰ্লো নামৰ যিটো ৰাজহ চক্ৰ, সেই ৰাজহ চক্ৰত বিস্তৰ ক্ষতি সাধন কৰিছে। নিমিষতে গীৰ্জাঘৰ, দলং, বিদ্যালয়, মানুহৰ ঘৰ দুৱাৰ সকলোখিনি উটুৱাই লৈ আহিছে। আৰু সেই নদীখন আহি সোৱণশিৰি নদীত লগ লাগিছে, অৰ্থাৎ দাপৰিজোৰ আগত আপাৰ সোৱণশিৰি দাপৰিজোৰ আগত সেই নদীখন আহি সোৱণশিৰি নদীৰ লগত লগ লাগিছে। আৰু পিছত লগ হৈছে আন এখন বৃহৎ উপনৈ, ডাঙৰ উপনৈ এখন লগ লাগিছে, যিখনৰ নাম কামলে বুলি কোৱা হয়। এই কামলে আৰু কুমে নদী দুইখনে যোৱা ৰাতিৰ পৰা দুইখনৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি হৈছিলে। আৰু অনাকাংক্ষিত এটা বান, আকস্মিকভাৱে বান আহিলে অৰুণাচল প্ৰদেশৰ জনতায়ো তেওঁলোকে ততেই ধৰিব নোৱাৰিলে যে কেনেধৰণে এই পানী আহিলে। কোৱা হৈছে যে উৎসতে বৃষ্টিপাত হৈছে আৰু তাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল। অৰুণাচল প্ৰদেশততো ধাৰাসাৰ বৰষুণ হৈ আছে বিগত 2টা দিনত, আৰু ইয়াৰ বৰষুণৰ লগতে নদীৰ উৎসত যি বৃষ্টিপাত হৈছে তাৰ ফলত
এই নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু তাত এটা প্ৰলয়ংকাৰী বানৰ সূচনা হ'ল। দাপৰিজুত থকা সোৱণশিৰি নদীৰ টামেনত কালি নিশা 12 বজাৰ পাছতে NSPCৰ ফালৰ পৰা গম পোৱা হৈছিল যে নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব। আৰু একেধৰণৰ এটা টামেন আছে কামলে নদীৰ ওপৰত। কামলে নদীৰ হেডকোৱাৰ্টাৰ কামলে জিলাখন আমাৰ দুলুং যি সংৰক্ষিত বনাঞ্চল আছে, সোৱণশিৰি বৃহৎ নদীবান্ধৰ লগতে লাগি আছে দুলুং। গতিকে দুলুঙৰ পৰা কামলেলৈকে, দুলুঙৰ পৰা সমগ্ৰ অঞ্চলটো সামৰি ৰাগালৈকে কামলে জিলা ঘোষণা কৰা হৈছে। আৰু সেই কামলেতে এখন কামলে বুলি প্ৰধান উপনৈ আছে সোৱণশিৰি নদীৰ ওপৰত। এই নদীখনৰ আমি ভিজুৱেল দেখুৱাইছোঁ এখন দলঙত লগত যে নদীৰ পানী বৈ আহিছে, কিমান ধুমুহাৰ গতিতে পানী ওপৰৰ পৰা বৈ বুবুল হাজৰিকা এতিয়া বুবুল হাজৰিকা, মই অৰুণাচল প্ৰদেশৰ যিটো পৰিৱেশ পৰিস্থিতি মই সেইটো বুজি পাইছোঁ, অত্যন্ত স্পৰ্শকাতৰ। কিন্তু এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ অৰ্থাৎ আমাৰ কি হ'ব? লখিমপুৰ, ধেমাজি, মাজুলী, আপোনাৰ এই গোটেই এলেকাসমূহৰ যিখিনি এলেকালৈ ভয়ানক পৰিৱেশ পৰিস্থিতি নামি অহাৰ আশংকা ঘনীভূত হৈছে, কি ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে? ৰাইজ কি ধৰণে সাৱধান হৈছে? প্ৰশাসনে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে? সাংসদ প্ৰধান বড়োৱে সামাজিক মাধ্যমত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা দেখা পোৱা গৈছে। অকল সেয়াই কৰিছে নে হাতে কামেও কিবা কৰিছে? হাজৰিকা, এতিয়া সতৰ্কতামূলক বাণী প্ৰচাৰ কৰিছে আৰু লগতে SDRF NDRFক সাজু কৰি ৰাখিছে। পৰিতাপৰ কথাটো হ'ল যে এই বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল বহুতে। ইয়াত বৃহৎ নদীবান্ধ বিৰোধী কেইবাটাও সংগঠন আছিল, তেওঁলোকে নদীবান্ধটোৰ বিৰোধিতা কৰিছিল। আৰু যিবিলাক কথা নদীখনৰ নামনিত থকা ৰাইজক টুপি পিন্ধোৱা হ'ল যে ফ্লাড কুচনিং হ'ব, কিবা হ'ব, কিবা হ'ব। এই নদীখনৰ ৰিজাৰ্ভাৰত প্ৰতি ছেকেণ্ডত 24 বিলিয়ন কিউবিক মিটাৰ পানী বহন কৰি ৰাখিব পাৰিব বুলি কৈছিলে এটা বৰ্ষত। কিন্তু আজি তাৰিখত সেয়া ক'ত গ'ল? 24 বিলিয়ন মাত দিয়ক, 13,000 কিউবিক মিটাৰ পানী প্ৰতি ছেকেণ্ডত বহন কৰিব পৰা নাই নদীবান্ধটোৱে, যাৰ ফলত তেওঁলোকে আজি গোটেইকেইখন গেট খুলিবলৈ বাধ্য হ'ল। তেওঁলোকে কয় ফ্লাড কুচনিঙৰ ব্যৱস্থা আছে, বান নিয়ন্ত্ৰণ হ'ব। আৰে তোমালোকে বিজুলী উৎপাদন কৰিলাই, বান ক'ত নিয়ন্ত্ৰণ হ'ল? তোমালোকে ডেমত পানী কিয় আবদ্ধ কৰিব নোৱাৰিলা? তোমালোকৰ যদি 24 মিলিয়ন কিউবিক মিটাৰ পানী জমা কৰাৰ ক্ষমতা আছিলে, তেতিয়াহ'লে এই 12,000 পানী বা 13,000 কিউবিক মিটাৰ পানী তোমালোকে কিয় বহন কৰিব নোৱাৰিলা? নদীখনৰ নিৰাপদ প্ৰৱাহ হ'ল, বাৰিষা সময়ছোৱাত নদীখনৰ নিৰাপদ প্ৰৱাহ হ'ল কেৱল 7,000 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ড। সেই 7,000 ঘনমিটাৰ পানীৰ ওপৰত যদি পানী আহে তেতিয়াহ'লে সি বিপদজনক। অৰ্থাৎ 7,000 পৰা 13,000 ঘনমিটাৰ পানী আজি তাৰিখত ৰেকৰ্ড কৰা হৈছে। ডেমত ৰেকৰ্ড কৰিছে 13,000 ঘনমিটাৰ আৰু ডাউনলৈ দিছে 12,057.24 ঘনমিটাৰ পানী। গতিকে তেওঁলোকেতো 24 মিলিয়ন কিউবিক মিটাৰ পানী তেওঁলোকে তাত ধৰি ৰাখিব বুলি কৈছিল ৰিজাৰ্ভাৰটোত। এই বাৰিষা সময়ছোৱাত তেওঁলোকে 13,000 ঘনমিটাৰ পানীয়েই প্ৰতি ছেকেণ্ডত ধৰি ৰাখিব পৰা নাই। ডেমটোৰ চাৰ্টত তেওঁলোকে এৰি দিব লগা হ'ল। আৰু তাৰ ফলত কি হৈছে, নদীৰ কাষত মাজ ৰাতিৰ পৰা চাইৰেন বজাই বজাই মানুহক জগাই নিৰাপদ স্থানলৈ পঠিয়াব লগা হৈছে, আৰু যিসকল জনপ্ৰতিনিধিয়ে ইয়াৰ সমৰ্থন কৰিছিলে, আজি তেওঁলোকে সতৰ্কতামূলক বাণী প্ৰচাৰ কৰিবলগীয়া হৈছে ফেচবুকত যে ৰাইজ নদীৰ কাষলৈ নাযাব। যিটো ডেমৰ পৰা ৰাইজৰ 1% প্ৰফিট নহয়, আমাৰ নামনিত বসবাস কৰা ৰাইজৰ 1% প্ৰফিট নহয়। আমি বিজুলী নাপাওঁ, তাত কোনো ধৰণৰ নিযুক্তি নহ'ল। আমাৰ ঘৰ বাৰী মাটি ভেটি আজি সোৱণশিৰি নৈপৰীয়া, লোহিত খাবলৈকে আৰম্ভ কৰি ঘুণাসুতি, পূব তেলাহী, এচৰাকটা, বালিঘাট, নয়ালি, হালধীয়াতি, খগা, যুগলপুৰ, আমগুৰি, ঘনচৰাই, এইবিলাকত আজি যি এটা পৰিস্থিতি সূচনা হৈছে, এইবোৰ বহুত দিনৰ আগতে আমি অনুমান কৰিছিলোঁ। আৰু যিসকলে ইয়াৰ নদী বান্ধৰ পক্ষত যিসকলে ওকালতি কৰিছিল, আজি তাৰিখত তেওঁলোকে সতৰ্কতামূলক বাণী প্ৰচাৰ কৰি আছে ফেচবুকত যে ৰাইজ নদীৰ কাষলৈ নাযাব। কিন্তু যিবিলাক কথা আভুৱা ভৰা হৈছিল যে 24 বিলিয়ন কিউবিক মিটাৰ পানী এটা বৰ্ষত তেওঁলোকে ধৰি ৰাখিব পাৰিব ৰিজাৰ্ভাৰত, কিন্তু সেই ৰিজাৰ্ভাৰত আমাৰ হাতত যি তথ্য আছে, গ্ৰীণ ট্ৰিবিউনেলৰ ফালৰ পৰা তেওঁলোকক 15 মিটাৰ, বান্ধটোৰ 15 মিটাৰ পানী খালী ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সম্পূৰ্ণকৈ ৰিজাৰ্ভাৰত পানী ৰাখিবলৈ তেওঁলোকক কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই। তেওঁলোকে 4টা টাৰ্বাইন চলাই 2,500কে তেওঁলোকে 1,000 মেগাৱাট, 250 মেগাৱাট বিজুলী উৎপাদন কৰিছে। কিন্তু সম্পূৰ্ণ ৰিজাৰ্ভাৰ তেওঁলোকে আবদ্ধ কৰাৰ কেপাচিটি নাই। পৰীক্ষণমূলকভাৱে তেওঁলোকক বিজুলী উৎপাদন কৰিবলৈ দিছে। ইয়াৰ পৰা কিমান ভয়াৱহ বিপদ হ'ব, এই জনপ্ৰতিনিধিসকল, ৰণোজ পেগু যিয়ে এটা সময়ত বৃহৎ বান্ধৰ বিপক্ষে আছিল, প্ৰধান বৰুৱা যি বৃহৎ বান্ধৰ বিৰোধিতা কৰিছিল, ভুৱন পেগু, তাকাম মিচিং
পৰিষদ অৰ্থাৎ TMPK যিসকল নেতা আছে, আছু AJYCP যিয়ে নকওক, এই সকলোবিলাকে কথাবিলাক উপলব্ধি কৰিব লাগিছিল। এটা সময়ত সকলোৱে ওলোটা খৰ মাৰিলে কোনো একো কথা নকয়। অখিল গগৈ আজি তাৰিখত বৃহৎ নদী বান্ধৰ কথা কোৱা নাই। এই যে সোৱণশিৰি বান্ধটো হৈছে সেই কথা কিন্তু অখিল গগৈ আজি তাৰিখত একো কোৱা নাই। সোৱণশিৰি বান্ধৰ ফলত কি ক্ষতি, কেনেধৰণে ৰাইজ বিপদৰ সন্মুখীন হ'ব লগা হৈছে। আজি নৈপৰীয়া মিচিং জনজাতি আজি বিপদৰ সন্মুখীন হৈছে। গোটেই পোনপটীয়াভাৱে আঘাত কৰিছে মিচিং গাঁওকেইখনত, পোনপটীয়াভাৱে আঘাত কৰিছে মিচিং জনবসতিপূৰ্ণ গাঁওকেইখনত। তাত MSC ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকক ৰক্ষা কৰিব পৰা হোৱা নাই। তেওঁলোকে এটা কি কৰিছে, কেৱল সতৰ্কতামূলক বাণী এটা প্ৰচাৰ কৰিছে। যিখিনি কথা আভুৱাবাহীয়ে নদী বান্ধটো আজি তাৰিখত কমিশ্যনৰ দিশত আগবাঢ়ি গুচি গ'ল, বিজুলী উৎপাদন কৰিছে, সেই কথাবিলাক যে সম্পূৰ্ণ বোকাত মিঠা, NSPC যে মিথ্যাচাৰ এটা প্ৰমাণ হ'ল, আজি এই বান্ধটোৱে প্ৰমাণ কৰি দিছে। শোণিত নিশ্চয় 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 আচলতে বুবুল হাজৰিকা সমস্যাটো সেইখিনিতেই, যিখিনি মানুহে এই সমস্যাটোৰ গভীৰতা বুজোৱাটো উচিত আছিল। যিখিনি মানুহ এটা সময়ত ৰাজপথলৈ ওলাই আহিছিল, আপুনি নামসমূহ ইতিমধ্যে উল্লেখ কৰিছে। যিখিনি মানুহৰ মুখলৈ অসমৰ বা নৈপৰীয়া ধেমাজি, লখিমপুৰ, গোগামুখৰ ৰাইজে অতি আশাৰে বাট চাই আছিল, ৰঙানদী, ঢকুৱাখানা, জোনাই সকলোৱে আশাৰে বাট চাই আছিল যে তেওঁলোকে ৰাইজৰ হকে কিবা এটা কৰিব। কিন্তু সময়ৰ সৈতে গোটেই পৰিৱেশটো বিপৰীত ফালে লৈ যোৱাটোৱে আচলতে আজিৰ তাৰিখত সকলোৰে বাবে ট্ৰেজেডি। বুবুল হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।